চৌদিশে মন্ত্ৰৰ ধ্বনি পৰ্বতজোৰা স্নানঘাট মন্দিৰত উদুলি মুদুলি পৰিৱেশ ছয় কিলোমিটাৰ পদব্ৰজে যজ্ঞস্থলীলৈ আহিল শ শ ভক্ত হয় প্ৰতি বছৰৰ দৰে এইবাৰো বিশ্ব শান্তিৰ বাবে সোমবাৰৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে ৩০ সংখ্যক শক্তি যজ্ঞানুষ্ঠান আয়োজন কৰা হৈছে বৰ্ণিল সাংস্কৃতিক শোভাযাত্ৰাৰে পৰ্বতজোৰা স্নানঘাট মন্দিৰত আয়োজন কৰা হৈছে এই যজ্ঞ এই শক্তি যজ্ঞানুষ্ঠানলৈ শ শ ভক্তৰ সোঁত বৈছে চৌদিশে এক মাংগলিক পৰিৱেশ ইফালে এই যজ্ঞৰ বাবে বগৰীবাৰী ২৫ হাত কালী মন্দিৰৰ পৰা বাৰেৰহণীয়া ধৰ্মীয় আৰু সাংস্কৃতিক শোভাযাত্ৰা কৰি শ শ ভক্তই ৬ কিলোমিটাৰ পদব্ৰজে উপস্থিত হৈছেহি স্নানঘাট মন্দিৰৰ যজ্ঞস্থলীত জনবিশ্বাস অনুসৰি মা মহামায়াই টিপকাই নদীত স্নান কৰা ঘাটৰ পৰা পানী কলহেৰে তুলি আনি যজ্ঞস্থলী শোধন কৰা হয় যজ্ঞ অনুষ্ঠানটো বিশ্ব শান্তিৰ বাবে আমাৰ যজ্ঞ অনুষ্ঠানটো পতা হয় এইবেলি আমাৰ ৩০তম বাৰ্ষিক যজ্ঞ অনুষ্ঠান আমাৰ পৰ্বতঝৰাৰ স্নানঘাট বগৰীবাৰী স্নানঘাট মন্দিৰ আৰু ইয়াতে আহি আমি দেখা পালোঁ বহুত ভক্তৰ সমাগম আৰু ভাল লাগিছে প্ৰত্যেক বছৰে হয় এইবাৰ ৩০তম যজ্ঞ আমাৰ ভক্তসকলক মানে যিমান আছে হয়তো নাজানে আপোনালোকৰ চেনেলৰ মাধ্যমেৰে যে সকলোৱে আহক আমাৰ স্নানঘাটলৈ আহি যাৰ যি মনৰ কামনা আছে সেৱা কৰক আৰু আমি এটা কথা জানো যে যজ্ঞ চালে মানে পাপ খণ্ডন হয় বুলি আমি গম পাওঁ আজি প্ৰথম দিনাখন প্ৰথমতে আৰম্ভ হ'ল শোভাযাত্ৰা মা ২৫ হাত কালিৰ পৰা তাৰপিছত আমাৰ টিপকাই নৈৰ পৰা পানী আনিলে আৰু এতিয়া মেগনিফাই গ্লাছেৰে মানে সূৰ্যৰ ৰশ্মি আহৰণ কৰি মানে যজ্ঞ আৰম্ভ কৰিব উল্লেখ্য যে দুপৰীয়া বিজ্ঞ পুৰোহিতৰ বৈদিক মন্ত্ৰ উচ্চাৰণৰ যোগেদি সূৰ্যৰ ৰশ্মিৰ পৰা অগ্নি আৰোহণ কৰি যজ্ঞ প্ৰজ্বলন কৰা হয় আৰু ইয়াৰ লগে লগে আৰম্ভ হয় শক্তি যজ্ঞৰ সমগ্ৰ বিশ্বৰ শান্তিৰ বাবে আগন্তুক ৩ দিন ধৰি পৰ্বতজোৰাৰ স্নানঘাট মন্দিৰত চলিব এই যজ্ঞ অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ পৰ্বতজোৰা